Hello friends, welcome to my channel. আজি আমাৰ বিষয়বস্তু হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। প্ৰেজেণ্ট প্ৰাইম মিনিষ্টাৰৰ বিষয়ে নিশ্চয় সকলোৱে জানে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে আমাৰ প্ৰেজেণ্ট প্ৰাইম মিনিষ্টাৰ আৰু তেখেত হৈছে আমাৰ 14th নম্বৰ প্ৰাইম মিনিষ্টাৰ। 2014ত তেখেতে এজ এ প্ৰাইম মিনিষ্টাৰ ইলেক্ট হৈছিলে আৰু তেখেতৰ এইটো ছেকেণ্ড টাৰ্ম হয়। প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ ৰিলেটেড আমাৰ কনষ্টিটিউশ্যনত বহুতকেইটা প্ৰভিজনছ আছে। কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰাইম মিনিষ্টাৰৰ কেনেকৈ ইলেক্ট কৰা হয় বা প্ৰাইম মিনিষ্টাৰৰ টাৰ্ম কেনেকুৱা হয় বা ৰিমুভ কেনেকৈ কৰা হয়, সকলোবিলাক খুব ইম্পৰ্টেণ্ট হয়। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইয়াত ইনক্লুড কৰা প্ৰায় আটাইকেইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। তাৰোপৰি UGC নেট বা যদি আপুনি আসাম জুডিচিয়েল ছাৰ্ভিচ APSC বা UPSCৰ কাৰণে যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কুইক ৰিভিজনৰ ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰ ৰিলেটেড গোটেইকেইটা MCQছে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' চাওঁ আহক আজিৰ ছেশ্যনত আমি কি MCQs ডিছকাছ কৰিম। চ' প্ৰথম প্ৰশ্নটো লৈছোঁ, হু কেন বি ছেইড টু বি দ্য লিডাৰ অফ দ্য লোকসভা। চ' লোকসভাৰ লিডাৰ বুলি ক'লে আমি কাক বুজোঁ? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু এইটো শুদ্ধ উত্তৰটো হ'ব প্ৰাইম মিনিষ্টাৰ। চ' আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াক আমি লোকসভাৰ লিডাৰ বুলি জানো। নেক্সট কুৱেশ্যন ইজ, হোৱাট ইজ দ্য টাৰ্ম অফ দ্য অফিচ অফ প্ৰাইম মিনিষ্টাৰ। চ' যি ধৰণেৰে আমাৰ প্ৰেছিডেণ্টৰ টাৰ্ম থাকে 5 years বা বেলেগ বেলেগ পষ্টৰ আমাৰ নিৰ্দিষ্ট এটা টাৰ্ম থাকে যে কিমান বছৰৰ কাৰণে তেখেতক এপইণ্ট কৰা হয়, কিন্তু প্ৰাইম মিনিষ্টাৰৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো ফিক্সড আমাৰ টাৰ্ম নাথাকে। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। প্ৰাইম মিনিষ্টাৰৰ যিটো অফিচ হয় তেখেতক ইট ডিপেণ্ডছ অন দ্য প্লিজাৰ অফ দ্য প্ৰেছিডেণ্ট আৰু লোকসভাৰ যিমানখিনিলৈকে তেখেতৰ মেজৰিটি থাকে, যেতিয়ালৈকে মেজৰিটি থাকে তেতিয়ালৈকে প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে। কাম টু নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য প্ৰাইম মিনিষ্টাৰ। চ' প্ৰাইম মিনিষ্টাৰক কোনে এপইণ্ট কৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন ইজ, হু এডমিনিষ্টাৰ্ছ অ'থ টু দ্য প্ৰাইম মিনিষ্টাৰ। আমি অলৰেডি গম পালোঁ যে প্ৰেছিডেণ্টে তেখেতক এপইণ্ট কৰে, যদিও তেখেতৰ আমাৰ যিজন লোকসভাৰ মেজৰিটি বেচিছত যাৰ মেজৰিটি বেছি থাকে তেখেতকে আমি সেই পাৰ্টিটোৰ যিজন লিডাৰ ছিলেক্ট কৰা হয় তেখেতকে আমি প্ৰাইম মিনিষ্টাৰ হিচাপে ভাবোঁ। গতিকে কিন্তু অ'থটো শপত গ্ৰহণ আৰু যোনে এপইণ্ট কৰিব সেইজন হৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। নেক্সট ইজ, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ হুইচ এমং দেম আৰ ট্ৰু। ইয়াত সুধিছে তলত উল্লেখ কৰা এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ বা কোনকেইটা শুদ্ধ। আপুনি যদি অপশ্যনকেইটা পঢ়ি চায় তেতিয়াহ'লে আপুনি গম পাব যে ইয়াত যিটো অপশ্যন বিত আছে এইটো ট্ৰু নহয়। বাকী যিকেইটা আছে অপশ্যন 1, 3 and 4 এই তিনিটাই শুদ্ধ হয়। চ' অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। চ' চাওঁ অপশ্যন 1ত আছে, দ্য আৰ্টিকল 75 প্ৰভাইডছ ইনফৰ্মেশ্যন অন দ্য এপইণ্টমেণ্ট এণ্ড চিলেকশ্যন অফ প্ৰাইম মিনিষ্টাৰ। আৰু অপশ্যন 3ত আছে, এ পাৰ্চন মে বি এপইণ্টেড এজ প্ৰাইম মিনিষ্টাৰ বাই দ্য প্ৰেছিডেণ্ট হু মাষ্ট প্ৰুভ হিজ মেজৰিটি লেটাৰ। চ' ইয়াত অপশ্যন 2ত আছিলে বিফৰ হিজ এপইণ্টমেণ্ট এজ প্ৰাইম মিনিষ্টাৰ, কিন্তু অপশ্যন 3ত আছে মেজৰিটি কেতিয়া প্ৰুভ কৰিব লাগিব, আফটাৰ দ্য এপইণ্টমেণ্ট এজ এ প্ৰাইম মিনিষ্টাৰ। আৰু অপশ্যন 4ত আছে, এ পাৰ্চন হু ইজ নট এ মেম্বাৰ অফ লোকসভা অৰ ৰাজ্যসভা কেন বি এপইণ্টেড এজ প্ৰাইম মিনিষ্টাৰ। চ' প্ৰাইম মিনিষ্টাৰ হ'বৰ কাৰণে লোকসভা বা ৰাজ্যসভাৰ মেম্বাৰশ্বিপ ইজ নট মাষ্ট নেচেচাৰী। চ' কাম টু নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ইজ নট উইদিন দ্য পাৱাৰ অফ দ্য প্ৰাইম মিনিষ্টাৰ। চ' চাব ইয়াতে নিগেটিভলি সুধিছে যে তলত উল্লেখ কৰা অপশ্যন যিকেইটা দিছে তাৰ কোনটো একচুৱেলি প্ৰাইম মিনিষ্টাৰৰ পাৱাৰ নহয়। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰাইম মিনিষ্টাৰ ডাইৰেক্টলি এপইণ্টছ এভৰি ওৱান ইন দ্য কাউন্সিল অফ মিনিষ্টাৰ। চ'
প্ৰাইম মিনিষ্টাৰে ডাইৰেক্টলি কাউন্সিল অফ মিনিষ্টাৰক এপইণ্ট নকৰে তেখেতে অকল এডভাইচ দিয়ে যে কোনকেইজন মিনিষ্টাৰক এপইণ্ট কৰিব লাগিব আৰু প্ৰেছিডেণ্টে সেই মিনিষ্টাৰকেইজনক এপইণ্ট কৰে বাকী যিকেইটা অপশ্যন আছে সেইকেইটা প্ৰাইম মিনিষ্টাৰৰ পাৱাৰ হয় দ্য প্ৰাইম মিনিষ্টাৰ প্ৰিচাইডছ অভাৰ দ্য মিটিং অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ অপশ্যন বিত আছে ৰেজিগনেশ্যন অফ দ্য প্ৰাইম মিনিষ্টাৰ মিনছ দ্য ৰেজিগনেশ্যন অফ দ্য এণ্টায়াৰ কাউন্সিল অফ মিনিষ্টাৰ চ' যেতিয়া প্ৰাইম মিনিষ্টাৰ এজনৰ ৰেজিগনেশ্যন দিয়ে তেতিয়াহ'লে গোটেই কাউন্সিল অফ মিনিষ্টাৰৰে ৰেজিগনেশ্যন বুলি ধৰা হয় তাৰোপৰি প্ৰাইম মিনিষ্টাৰ এলোকেটছ portfolios to the ministers. Next is who is the chairman of the National Development Council? National Development Councilor chairman ami kak bujo? He is the Prime Minister of India. Tarupuri, Prime Minister is also the chairman of the Interstate Council, National Water Resources Council আৰু National Integration Council. So এই গুটেখিনিৰে chairman হৈছে Prime Minister. Come to next question. Consider the following statements. Which among the following is or are true? এই চাৰিটা অপশ্যনৰ ভিতৰত কোনকেইটা শুদ্ধ? ইয়াত অপশ্যন কেইটা যদি আপুনি পঢ়ি চায় তেতিয়াহ'লে জানিব যে অপশ্যন বি যেটো আছে হেতু অকল শুদ্ধ means 3 and 4 অপশ্যন দুটা শুদ্ধ হয় চাও অপশ্যন 3 কি আছে the president can ask the council of ministers to reconsider the advice given to him by council of ministers but has to act in accordance with the advice that is generated after such reconsideration so president যদিও কাউন্সিল অফ মিনিষ্টাৰক ৰিকনচিডাৰৰ কাৰণে ক'ব পাৰে বা আৰু এডভাইচ দিব পাৰে কিন্তু যিখিনি ৰিকনচিডাৰেশ্যন কৰাৰ পিছত যিখিনি জেনেৰেট কৰিব সেই এডভাইচখিনি প্ৰেছিডেণ্টে মানিব লাগিব আৰু সেই হিচাপে তেখেতে সেইখিনি কাৰ্যকৰী কৰিব লাগিব তাৰোপৰি আছে যে ইট ইজ দ্য ডিউটি অফ দ্য প্ৰাইম মিনিষ্টাৰ টু কমিউনিকেট টু দ্য প্ৰেছিডেণ্ট any decisions of the council of ministers that relate to the administrative affairs of the union so administrative related jikhini কাম আছে সেইখিনি ডিসাইড কৰাৰ কাৰণে কাউন্সিল অফ মিনিষ্টাৰে যিখিনি ডিসিশন ল'ব সেইখিনি কমিউনিকেট কৰিব লাগিব টু দ্য প্ৰেছিডেণ্ট থ্ৰু প্ৰাইম মিনিষ্টাৰ so প্ৰাইম মিনিষ্টাৰ এইটো ডিউটি যে তেখেতে সেই কমিউনিকেশ্যনটো কৰিব লাগিব কিন্তু ইয়াত উল্লেখ কৰা অপশ্যন 2 আৰু 1 টো শুদ্ধ নহয় অপশ্যন 2 ত আছে the president can reject to act on the advice of the council of minister আৰু অপশ্যন 1 ত আছে it is the sole discretion of the president to choose the council of minister so এইটো নহয় কাৰণ প্ৰাইম মিনিষ্টাৰৰ এডভাইচ থাকিব লাগিব বা প্ৰাইম মিনিষ্টাৰে কোন কেজন কাউন্সিল অফ মিনিষ্টাৰক এপইণ্ট কৰিব হেতু ডিসাইড কৰে come to next question who has been the longest serving prime minister of india এটো একেবাৰে সহজ প্ৰশ্ন ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহেৰু আৰু তেখেত হৈছে আমাৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স আৰু তেখেতে তিনটা কনজিকিউটিভ টাৰ্মৰ কাৰণে এপইণ্ট হৈছিলে he served close to 16 years means প্ৰায় 16 yearsলৈকে তেখেতে as a prime minister হিচাপে আছিলে after independence come to next question consider the following four statements which among them are true ইয়াত সুধিছে তলৰ কোন কেইটা শুদ্ধ হয় so option কেইটা যদি আপুনি চাই তেতিয়াহলে আপুনি গম পাব যে option C that means only 2 and 3 are correct so option 2 ত আছে Prime Minister of India can be a member of both Lok Sabha and Rajya Sabha. So Prime Minister hobo karone tekhet hoyto Lok Sabharu member hobo pare nahole Rajya Sabharu member hobo pare. Tarupori option 3 ta ase British Prime Minister must only be a member of the lower house. That means Lok Sabhar member hobo lagibo British Prime Minister khetrot okol Lok Sabhar membership lage.
গতিকে ইয়াত অপশ্যন 1ত যিটো আছে দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া মাষ্ট অনলি বি এ মেম্বাৰ অফ লোকসভা ইট ইজ নট ট্ৰু আৰু ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ কেন বি এ মেম্বাৰ অফ লোৱাৰ হাউচ এজ ৱেল এজ আপাৰ হাউচ দিজ টু আৰ নট কাৰেক্ট কাম টু নেক্সট কুৱেশ্যন which prime minister had coined the term Jai Jawan Jai Kisan so এই যেটো কোটেশন আছে কোনজন প্ৰাইম মিনিষ্টাৰ এইটো কইন কৰিছিলে মিন্স কোনজন প্ৰাইম মিনিষ্টাৰ এইটো কৈছিলে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাল বাহাদুৰ শাস্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আছিলে আমাৰ সেকেন্ড প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু তেখেতে এটা পাব্লিক গেদাৰিং হৈছিলে দিল্লীত ইন 1965 আৰু সেই যেটো পাব্লিক গেদাৰিং হৈছিলে ৰামলিয়া ময়দানত আৰু এইটো স্লোগান তেতিয়া তেখেতে দিছিলে কাম টু নেক্সট কুৱেশ্যন What is the maximum allowed size of the Council of Ministers? So, Council of Minister karne kiman membership lage ba kiman membership or permission ase. So, yat shuddho uttortu hobo option C cannot exceed 15% of the total members of Lok Sabha. So, Lok Sabhar jiman khini members thakibo tar 15% তকে বেছি হ'ব নোৱাৰে ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ সো প্ৰাইম মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰ যিখিনি এপইণ্ট কৰিব সেই গোটেইখিনি মেম্বাৰ্ছ যিখিনি লোকসভাৰ মেম্বাৰ্ছ আছে সেই গোটেইখিনিৰ ভিতৰত অকল 15% বা 15% তকে ওপৰত হ'ব নোৱাৰিব তলত হ'ব পাৰিব কিন্তু ইট cannot be exceed 15% come to next question consider the following statements which of them is or are false so yat false sudise je tolor kun keta shuddho nohoy apuni jodi option keta pohi sai tetia hole janibo je yat okol option 2 jitu ase hetu he shuddho hoy sorry shuddho nohoy false baki jiketa ase heketa shuddho hoy so option 2 ase the council of ministers is responsible to Rajya Sabha. Itu শুদ্ধ নহয় কাৰণ কাউন্সিল অফ মিনিষ্টাৰে সদায় লোকসভাৰ হে কালেক্টিভ ৰেসপন্সিবল টু লোকসভা সো বাকি যিকেইটা আছে সেইকেইটা হৈছে শুদ্ধ the central council of ministers shall hold office during the pleasure of the president the salaries of minister are determined by the parliament আৰু option 4 আছে if the prime minister resigns the entire council of ministers is also dissolved so a option 1 2 and 4 sorry option 1 3 and 4 a tinta shuddho hoy kintu option 2 is the false one so etu option 1 is the correct answer come to next question which among the following is not a category of the council of ministers so tolot ullekh kora kuntu actually council of minister category nopore negatively hudise so yat shuddho uttortu hobo option C minister of the crown so minister of the crown is not included under the category of council of minister come to next question what would be a best description of the term kitchen cabinet so kitchen cabinet jitu term ase hetu actually description ki hoy je kak ami kitchen cabinet buli jano so yat shuddho uttortu hobo option A an informal body of people who may or may not be ministers but are simply close to the prime minister so prime minister logot jikhini mane close মানুহ থাকে he may be the member of the parliament or he may not be a minister also so he jikhini informal body thake hekinik ami kitchen cabinet buli jano come to next question which is the highest decision making authority of our Indian administrative system so Indian administrative system or decision making authority to ataitke besi kar hoy so yat shuddho uttortu hobo option A
কেবিনেট মিনিষ্ট্ৰীৰ কাৰণ কেবিনেট মিনিষ্ট্ৰীয়ে যিখিনি ডিচাইড কৰে এডমিনিষ্ট্ৰেটিভ ৰিলেটেড সেইখিনি সবতকৈ হায়েষ্ট পজিশ্যন বা সবতকৈ প্ৰায়ৰিটি সেইখিনি ডিচিশ্যনকে দিয়া যায় Come to next question. Which amendment made it necessary for the President to act according to the advice rendered to him by the Council of Ministers? So, Council of Ministers যিখিনি advice দিয়া হয় সেইখিনি necessary হয় বুলি কোনটো amendmentত কোৱা হৈছিলে কাৰণ সেই amendmentor আগত প্ৰেচিডেণ্টৰ সম্পূৰ্ণ পাৱাৰ আছিল তেখেতে Council of Ministers advice ল'বৰ কাৰণে bound নাছিলে So, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 42nd Amendment of 1976 আৰু এই এমেণ্ডমেণ্টৰ পিছতে President is bound to take the advice by the Council of Ministers. Come to next question. Which among the following is not a cabinet committee? So, তলত উল্লেখ কৰা কোনটো কমিটি cabinet committee নহয় negatively সুধিছে So, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C Cabinet Committee on Administrative Affairs এইটো actually Cabinet Committee নহয় বাকি কেইটা Cabinet Committee on Prices, Political Affairs আৰু Investment এইকেইটা হৈছে Cabinet Committee এই কমিটি কেইটাৰ উপৰিও আন কমিটিও আছে আন কেইটা কমিটি ধৰক Economic Affairs related বা Committee on Security then World Trade Organization matters যিখিনি চাই সেইখিনি হৈছে বেলেগ কমিটি সো এনেকুৱা ধৰণৰ বহুত কেইটা কমিটি আমাৰ কেবিনেট কমিটি আছে কিন্তু ইয়াত যেটো উল্লেখ কৰিছে যে কেবিনেট কমিটি অন এডমিনিষ্ট্ৰেটিভ এফেয়াৰ্স ইজ নট ইনক্লুডেড আন্ডাৰ দ্য কেবিনেট কমিটি সো আজি সেশনৰ শেষৰ প্ৰশ্নটো আমি চাও which of the following are not mentioned in the Constitution of India সো তলত উল্লেখ কৰা কোন কেইটা আমাৰ কনস্টিটিউশনত মেনশন নাই নেগেটিভলি সুধিছে সো আপুনি যদি অপচন কেইটা চাই তেতিয়া হলে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন সি কাৰণ কাউন্সিল অফ মিনিষ্টাৰ্স অলৰেডি আমাৰ কনস্টিটিউশনত আমি পাইছো তাৰোপৰি কালেক্টিভ ৰেসপন্সিবিলিটি অফ দা কাউন্সিল অফ মিনিষ্টাৰ ইজ অলসো মেনশন ইন দা কনস্টিটিউশন কিন্তু ডেজিগনেশ্যন অফ মিনিষ্টাৰ্স আৰু অফিস অফ দা ডেপুটি প্ৰাইম মিনিষ্টাৰ these are not included in the Constitution of India so yat শুদ্ধ উত্তৰটো হ'ব option C 3 and 4 are not included in the Constitution of India so আজি সেশনত আমি জিকেটা জি 20টা কোৱেশ্চন ডিসকাস কৰিলো খুবেই ইম্পৰ্টেন্ট কম্পিটিটিভ এক্সামৰ কাৰণে এনেকুৱা কোৱেশ্চন আহিব পাৰে সো কুইক ৰিভিজনৰ ক্ষেত্ৰত এই ভিডিওটো আপোনালোকক বহুতখিনি সহায় কৰিব আশা কৰিছো ভিডিওটো চাই ভাল পাইছে যদি হে ভাল পাইছে তেতিয়া হলে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব ফৰ more such videos thank you